আমি এতিয়া ইমান পৰে ইমানখিনি কথা কৈ গ'লোঁ। এইখিনি হৈছে বৈৰাগ্য ভাৱৰ কথা, অৰ্থাৎ প্ৰভু ভগৱন্তক আমি ভক্তি কৰিব লাগে, পৰম সত্য কথা। এইখিনি কথা অকণমান আলোচনা কৰা হ'ল। এতিয়া আহোঁ আমি বিষয় সংসাৰখনৰ ফালে। কাৰণ আমি কৈহে আছোঁ বোলে আমুক হ'ব লাগে, তামুক হ'ব লাগে, বৈৰাগী হ'ব লাগে, কিবা হ'ব লাগে, হয়নে? কিন্তু আমি বিষয় কিন্তু এৰিব পৰা নাই। সেইকাৰণে আমাক পুনৰ কৈছে যে বিষয়তে থাকি তোমালোকে ভকতি কৰা। প্ৰথম আহিলে ল'ৰা ছোৱালীকেইটাই ফালে, ল'ৰা ছোৱালীকেইটা। ইয়াত যুৱ বন্ধুসকল উপস্থিত আছে, কণ কণ মইনা মাইনীসকলো উপস্থিত আছে। তেৰা হ'বক উদ্দেশ্যি আৰু আমি কেইটামান কথা ক'বলৈ বিচৰা হৈছে যে সতী সন্তানে সদায় নিজৰ মাক দেউতাকক মোৰ সম্পদ, জীৱনৰ অমূল্য সম্পদ বুলি ভাবিব লাগে। বেলেগ সম্পত্তি নাই, মোৰ মায়ে সকলো, দেউতাই সকলো। কেলে? কাৰণ মা দেউতা বুলি মাতিবলৈ এটাই জনম পায়, সেইটো হৈছে মানুহৰ জনম। মানুহেহে মা দেউতা বুলি সম্বন্ধ ধৰি ৰাখিব পাৰে, বেলেগে কিন্তু নোৱাৰে। সেইকাৰণে কি? ওৰা মই নিজ পিতৃক কৰিল অপমান, অ ব্ৰহ্মাণ্ডতো নাহি পাপী তাহাৰ সমান। যিজন সন্তানে দেউতাকক লঠিয়াইছে, চৰিয়াইছে, গুৰিয়াইছে, অপমান কৰিছে, সেইজনৰ সমান আৰু পাপী পৃথিৱীত নাই। আমি মানে পিতা বুলি ক'লে পৰমেশ্বৰ প্ৰভু ভগৱন্তৰ কথাও ক'ব পাৰোঁ, কিন্তু এই দৰ্শনটো আমি কিন্তু একেবাৰে নুই কৰিব নোৱাৰোঁ। সেইকাৰণে গৰ্গ মুনিয়ে কৈছিলে সেই কথাখিনি যে কি? যিজন সন্তানে মাক দেউতাকৰ আশীৰ্বাদ লৈ জীৱনত আগবাঢ়িব, সেইজনক কোনেও হৰুৱাব নোৱাৰে, হৰাব নোৱাৰে। আকৌ মাকৰ বিষয়ে কি বুলি কৈছে? আই সমান হ'ব কোন, নৈ সমান বব কোন। মাকৰ সমান আৰু পৃথিৱীত কোনো নাই। সেইকাৰণে মাক দেউতাকক যিসকলে শ্ৰদ্ধা সেৱা ভক্তি কৰিব, সেইসকলে কি? হে ৰাম তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, অ নাই কতো পুণ্যৰ ঠাই। এ পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, এ হব বৈকুণ্ঠৰ ঠাই। পিতৃ মাতৃৰ চৰণ সেৱাই বৈকুণ্ঠৰ ঠাই বুলি কৈছে। কাৰণ সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত কোৱা হয় পিতৃ দেৱো ভৱ, মাতৃ দেৱো ভৱ। পিতৃ মাতৃক শ্ৰদ্ধা সেৱা ভক্তি কৰিব জনাসকলে জীৱনত কিন্তু কেতিয়াও দুখ নাপায়। নহ'লে আপোনাক যদি আজি চৰ মাৰিছোঁ, মোকো চৰ মাৰিবলৈ কোনোবা এজন জন্ম হৈছে ক'বাত, ইফাল আৰু সিফাল। আজি যদি আমি মাক দেউতাক অৱহেলা কৰিছোঁ, আমাকো ল'ৰা ছোৱালীয়ে বৃদ্ধ বয়সত অৱহেলা কৰিব। কিয়? কাৰণ সিহঁতিও দেখি আছে কি ব্যৱহাৰ কৰিছোঁ। এটা কথা মনত ৰখা ভাল, বিজ্ঞানেও এই কথাটো প্ৰমাণ কৰিছে যে ল'ৰা ছোৱালীয়ে কথা শিকিবলৈ টান পায়, কিন্তু অনুসৰণ কৰি ভাল পায়, অনুসৰণ কৰে। আপুনি যদি ডাঙৰক সেৱা শ্ৰদ্ধা ভক্তি কৰিছে, তেওঁ কৰিবলৈ শিকিব। আপুনি যদি পুৱা গধূলি সেৱা শুশ্ৰূষা কৰিছে নামঘৰত গৈ, তেওঁ পিছে পিছে যাব, তেওঁ পিছে পিছে গৈ থাকিব। মাকৰ লগত গৈ এনেই সেৱাটোকে ল'বগৈ। তাৰমানে কি? সেয়া শিকি আছে। গতিকে আপুনি আচৰি ধৰ্ম আনকো শিকাৱই, এহিহে ভাগৱত ধৰ্ম জানা নিমিৰাই। আকৌ কি বুলি ক'লে? শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, তাকে দেখি অন্যে বোলে তাকে ধৰ্ম। আপোনাৰ ল'ৰা ছোৱালীয়ে আপুনি কি কৰি আছে সেইখিনিকে কিন্তু শিকিব। সেইকাৰণে বহুত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। তাৰপিছত আমি এতিয়া আহোঁ ছোৱালীসকললৈ। ছোৱালীসকলেও কিছুমান নীতি শিক্ষা লোৱাটো উচিত। কাৰণ কেলে? নাৰীসকল হৈছে আটাইতকৈ ত্যাগী। নাৰীসকলৰ নিচিনা ত্যাগী কোনো নাই। সেই নাৰীসকলে কি কৰিছে? নিজৰ জাতিকুল ত্যাগ কৰি, নিজৰ বংশ ত্যাগ কৰি, নিজৰ মাক দেউতাকক ত্যাগ কৰি, নিজৰ ককাই ভাই বাই ভনীক ত্যাগ কৰি, নিজৰ ঘৰখন ত্যাগ কৰি, নিজৰ অঞ্চলটো ত্যাগ কৰি, নিজৰ সমস্ত বংশটো ত্যাগ কৰি আপোনাৰ মোৰ ওচৰলৈ আহিছে বা যাব।
সেইগৰাকী আইক আমি কিছুমান নীতি জ্ঞান দিয়াৰ প্ৰয়োজন আছে। নহ'লে কি হ'ব, এনেওতো এদিন বিয়া দিবই লাগিব, হয়নে নহয়? সেইকাৰণে বিয়া নামত কি বুলি গাইছে? এ ৰাম অ দেউতাই পোহা মইনা চৰাই উৰি গুচি যায়, ঐ উৰি গুচি যায়। দেউতাই পোহা মইনা চৰাইটো এদিন উৰি গুচি যাব। গতিকে সেই আইগৰাকীক যেতিয়া বসুদেৱৰ বিয়া দিবলৈ ধৰিছিলে দৈৱকীক, তেতিয়া মাকে এষাৰ কথা কৈছিল। কংসই আহি পেলাই কৈছিল যে দৈৱকী চিন্তা কৰিব নালাগে, মোৰ সমান বীৰ কোনো নাই। বসুদেৱে যদি কিবা কথাত তোমাক খং কৰে, তেতিয়াহ'লে মই আছো, মোৰ এই তৰোৱালখন সদায় আগবাঢ়ি আছে। তেতিয়া মাকে এষাৰ কথা কৈছিলে, কংস যোৱাৰ পিছত কৈছিলে যে হে বসুদেৱ দৈৱকী আই, তুমি ককায়ৰ কথাত কিন্তু গুৰুত্ব নিদিবা। আৰু তুমি এটা কথা মন কৰিবা, এতিয়া যে তুমি এই আমাৰ ঘৰৰ পৰা গুচি যাবা, এই ঘৰখন গুচি যোৱাৰ পিছৰ পৰাই এই ঘৰখন তুমি আলহী ঘৰ বুলি ভাবিবা, এই বুলি শিক্ষা দিছে, নীতি শিক্ষা। তাৰপিছত কৈছে কি বুলি, যে সেইখন ঘৰহে তোমাৰ আচল ঘৰ, সেইখন ঘৰত সদায় পুৱা গধূলি তুমি কিন্তু শাহুৰ যোন আছে সকলোকে শ্ৰদ্ধা সেৱা ভক্তি কৰিবা, ঘৰখন ধৰি ৰাখিবা। তেতিয়াহে তোমাৰ কি হ'ব, তোমাৰ যশ গুণ বাঢ়িব, কীৰ্তি বাঢ়িব, তোমাৰ সংসাৰত সুখ আহিব। সেইখন সংসাৰতহে সুখ আছে যিখন সংসাৰত প্ৰেম ভাৱনা আছে, যিখন সংসাৰত সদ্ভাৱনা আছে, আন্তৰিকতা আছে, তাতহে সুখী হ'ব পাৰিবা। এনেকে খং ৰাগ কৰি কিন্তু সুখী হ'ব নোৱাৰা, এই বুলি জ্ঞান দিছে। আমি এনেধৰণে জ্ঞান দিয়াৰ কিন্তু প্ৰয়োজন আছে। তাৰপিছত আহিলে ভাৰ্যা স্বামী। ভাৰ্যাসকলে আমাৰ স্বামীসকলৰ বিষয়ে কিছুমান কথা শাস্ত্ৰসমূহে আমাক দৰ্শন দিছে। তাৰপিছত কি কৈছে যে দশম স্কন্ধ ভাগৱতত কৈছে যে সেই গোপীসকলক কৈছে প্ৰভু ভগৱন্তই সাংসাৰিক দৰ্শনলৈ এটি দৰ্শন আনি পেলাই কৈছে যে কি এগৰাকী সতী তিৰোতাৰ প্ৰথম ধৰ্মটো কি? স্বামী সেৱা। স্বামী সেৱাটো কি? স্বামীৰেহে সেৱা কুৰ্ল স্ত্ৰীৰ মহাধৰ্ম, পুত্ৰ হব পুখিব কৰিয়া গৃহকৰ্ম। অ ৰাম যদি জৰা কণা পূজা কলাহু পতি, তথাপিতো নেৰিব হেন শাস্ত্ৰৰ সন্মতি। তেওঁৰ স্বামীজন যদি কণাও হয়, পূজাও হয়, জৰাও হয়, বোলে আগলৈও যাব নোৱাৰে, তথাপিতো কিন্তু শাস্ত্ৰই সন্মতি কি বুলি দিছে, সেইজন স্বামীক কিন্তু নেৰিবা, তথাপিতো নেৰিবা। সেইজনৰ সেৱা শুশ্ৰূষাহে সতী স্ত্ৰীৰ পৰম ধৰ্ম বুলি কৈছে। আৰু এই কথাটোকে সীতাকো কৈছে কোনে? জনক ৰজাই। গতিকে গৃহস্থী ধৰ্মত থাকি আমি সদ্ভাৱনা আনিব লাগিব। আৰু বাপজনলৈ আহোঁ এতিয়া। যিগৰাকী আয়ে জাতি কুল ত্যাগ কৰি, নিজৰ বংশ ত্যাগ কৰি আপোনাৰ লগত চিৰজীৱন থাকিম বুলি আহিছে, আপুনি তেৰাক অকণমান হ'লেও সন্মান কৰক। হয়নে বাৰু? আমাৰ সেইফালে আছে ঘৰৰ ওচৰতে কেইঘৰমান, গৰম পানী অকণমান খাই আহি আইগৰাকীৰ ওপৰত ইমান অত্যাচাৰ কৰে, বহুত অত্যাচাৰ কৰে। তাৰপিছত কয় কি বোলে, আমুক তামুক কিবা কিবি। গতিকে পতিব্ৰতা এগৰাকী স্ত্ৰী হ'বলৈ যিখিনি গুণ লাগে, ঠিক তেনেকে ধৰণে নিজৰ সেই স্বামীজনৰতো সেইখিনি গুণ লাগিব নাই বাৰু? স্বামীজনৰো কিন্তু সেইখিনি গুণ থকাৰ প্ৰয়োজন আছে। আমি সেইকাৰণে আপোনাৰ মোৰ লগত তেওঁ চিৰজীৱন থাকিম বুলি আহিছে, সেইকাৰণে আইসকলক অবলা নাৰী বুলি কোৱা হয়। কাৰণ আপোনাৰ মোৰ ওচৰত
আশ্ৰয় বিচাৰি আহিছে। গতিকে তেখেতৰ ওপৰত আহি পেলাই যদি আমি দম্ভালি মাৰোঁ, দম্ভ অহংকাৰেৰে কথা কওঁ, হয়নে বাৰু? কিছুমানে কি বুলি কয়, মাক দেউতাকৰ ওপৰত কথা কৈ কৈ কাজিয়া কৰে, খং কৰে। গতিকে সেইখিনি কৰিব নালাগে। আমি সেনেধৰণে এটি দৰ্শন পাওঁ। আৰু এতিয়া আহোঁ আমি মাক দেউতাকৰ ল'ৰা ছোৱালীৰ প্ৰতি থকা কিছুমান দায়িত্ব। আমি সতি সন্তানসকলে বেয়া পোৱা কৰ্মবোৰ কৰিব নালাগে। এটা কথা মনত ৰখা ভাল, সেই সতি সন্তানক মানে আশা কৰিয়ে আমি কিন্তু জীৱনটো আগবাঢ়ি আছোঁ। গতিকে সেই সতি সন্তানসকলক মনত দুখ পোৱা কাম যদি কৰোঁ কেতিয়াবা, তেতিয়াহ'লে সিহঁতে কিন্তু মনত এনেকুৱাকৈ আঘাত পাব যে তেওঁলোকেও কিন্তু এটা সময়ত ঘৃণা উপজিব, অৱহেলা উপজিব। এইখিনি কৰ্ম যাতে আমি নকৰোঁ, অন্ততঃ সেইকাৰণেই আমি ভক্তিকণ কৰিব লাগে। কিছুমানে কি কৰে, কেতিয়া জানো মৰে, মোৰ মানে আমনি লাগিছে আৰু কেতিয়া জানো যায়, আজৰি হোৱা হ'লে ভাল আছিলে আৰু ল'ৰা ছোৱালীয়ে অভিশাপ দিবলগীয়া হয় মাক দেউতাকক মৰিবলৈ। সেইটোতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় আছেনে? নাই। এনেকুৱাকৈ কৰি ল'ব লাগে, এনেকুৱাকৈ আমি পৰিৱেশটো গঢ় দি ল'ব লাগে যাতে ল'ৰা ছোৱালীয়ে নকওক, মোৰ মা দেউতা আৰু দুদিনমান জীয়াই থাককচোন, আৰু দুদিনমান জীয়াই থাককচোন। এই পৰিৱেশটো কিন্তু আমি আনি ল'ব লাগিব। তেতিয়াহে কিন্তু আমি অন্ততঃ এই যাবৰ সময়ত হাঁহি হাঁহি যাব পাৰিম। নহ'লে কিন্তু দুখে ভৰা এটা জীৱন লৈ যদি ইয়াৰ পৰা গুচি যাওঁ, আকৌ কিন্তু দুখে আহি আমাক ধৰিবহি। গতিকে আমাৰ সময়ো যথেষ্ট হৈছে। গতিকে অনুষ্ঠানটো আমি ইমানতে কৈ আপোনাসৱৰ চৰণত ভক্তিৰ সেৱা ভাগি অৰ্পণ কৰি আমি আপোনাসৱৰ মাজৰ পৰা বিদায় ল'বলৈ বিচৰা হৈছে। গতিকে আমি পুনৰবাৰ আপোনাসৱৰ চৰণ কমলত সেৱা জনাইছোঁ। আমি অভাজনে আপোনাসৱৰ আজ্ঞা হীৰত লৈ বৈকুণ্ঠৰ কল্পতৰু মহান শাস্ত্ৰভাগি অকণমান আলোচনা কৰিবলৈ আগবঢ়া হৈছিলে। গতিকে এইখিনি কৰিবলৈ যাওঁতেও আমাৰ শত সহস্ৰ কোটি অপৰাধ হৈছে। সৰ্ব অপৰাধখিনি মৰীক্ষণ কৰি আপোনাসৱৰ দুখানি চৰণত ঠাই দিব বুলি আমি আশা কৰা হৈছে। দেউতাসকলৰ চৰণত সেৱা জনোৱা হৈছে, আই মাতৃসকলৰ চৰণত সেৱা জনোৱা হৈছে। বোলে গৰ্ভত থাকন্তে গুহালয় যেন পাৱে, তাৰো অপৰাধ নধৰে যেন মাৱে। আমি এই কথাকেইটা আলোচনা কৰিবলৈ যাওঁতে কাৰোবাৰ হৃদয়ত যদি অকণমান দুখ লগাকৈ কৈ পাইছিলোঁ, তেতিয়াহ'লে আপোনাসৱৰে নিজৰে এটি সন্তান বুলি ভাবি, আপোনাসৱৰ চৰণ ধূলি বুলি ভাবি আপোনাসৱৰ দুখানি চৰণত ঠাই দিব বুলি আমি আশা কৰিছোঁ। আৰু পুনৰ আমি আপোনাসৱৰ চৰণ কমলত সেৱা জনাইছোঁ। ভৱিষ্যতলৈও যাতে এনেধৰণে আপোনাসৱে পৰিৱেশটো ৰাখে, তাৰ কাৰণেও আমি সেৱা জনাইছোঁ। আৰু শেষত আমি এটি কথা ক'ব বিচাৰিছোঁ যে আমি কোৱা কথাকেইটাই যদি কাৰোবাৰ মনত আঘাত দিছিল বা বেয়া কথা কৈছোঁ বুলি যদি ভাবিছে, যদি কথাখিনি বেয়া বুলি লাগিছে, মনত ধাৰণা আহিছে, তেতিয়াহ'লে বাটতে দলিয়াই থৈ যাব। নহ'লে যদি ভাল কথা কৈছিলোঁ যদি বুলি ভাবিছে, তেনেহ'লে ঘৰলৈ গৈ অকণমান হ'লেও পৰিয়ালটোৰ লগত অকণমান হ'লেও আলোচনা কৰিব বুলি আমি আশা ৰাখিলোঁ।